আমাৰ এইটো কালী মন্দিৰ কমিটিৰ ছেক্ৰেটাৰী হওঁ মই প্ৰেচিডেণ্ট। তো আমাৰ এই কালী মন্দিৰ চাৰ্কেলৰ ভিতৰত এনেকুৱা একো নাই। আমাৰ এই পিছফালে স্কুলটো আছে, তাত মাজে মাজে আড্ডা হোৱা দেখা পাওঁ আৰু কি। তেনেকুৱা নাই, ওচৰৰ সৰু সৰু ল'ৰাবিলাক কিছুমান আহে। তো আমি কেতিয়াবা এনেকুৱা ভিৰ দেখা পালে আমি আঁতৰি দিওঁ তাৰ পৰা। তো এনেকুৱা মানে পেপাৰত এনেকুৱা ওলাইছে যে এই ড্ৰাগছ সৰবৰাহ হয় আৰু গাঞ্জা ড্ৰাগছ লোৱা হয়। তো আমি এনেকুৱা কেতিয়াও পোৱা নাই আৰু আমিও এইটোৰ বিৰোধ কৰোঁ এনেকুৱা হ'লে। তো আমি মন্দিৰ কমিটিৰ আমাৰ তৰফৰ পৰা একো নাই। স্কুল কৰ্তৃপক্ষ আছে, স্কুল কৰ্তৃপক্ষক মই আগতে হেৰি কৰিছিলোঁ, জনাইছিলোঁ যে আপোনালোক কিবা এটা ষ্টেপ লওক, কিবা যদি সহায় লাগে মই আছোঁ, আৰু আপোনালোকৰ দৰ্জা ভাঙা আছে, কিবা যদি লাগে পাৰ্চনেলি মই হেল্প কৰিম, আৰু আমাৰ কমিটিও আছে হেল্প কৰিব। তো আপোনালোকে অলপ আগবাঢ়ি আহক। স্কুল কৰ্তৃপক্ষক কৈছিলোঁ, স্কুল কৰ্তৃপক্ষ আহি কৈছিলে কিবা ইহঁতক হেড ছাৰে। তাৰপিছত মই আৰু যোগাযোগ পোৱা নাই ইহঁতৰ। স্কুলত কোনো আহাৰ মই দেখাও নাপাওঁ। তাৰ মন্দিৰ কমিটিৰ লগত এনেকুৱা কিবা হেৰি নাই, আমি তেনেকুৱা হেৰি গম নাপাওঁ আৰু কি। এই ড্ৰাগছৰ হাবি যাবি কিবা আৰু কি। মাজতে আপোনালোকে গম পায় নেকি কিবা ভিডিঅ' ওলাইছিলে এনেকৈ ড্ৰাগছ লৈ থকা, ডেণ্ড্ৰাইট লৈ থকা? নাই এনেকুৱা আমি অৱগত হোৱা নাই। আৰক্ষীৰ ফালৰ পৰা কিবা সোধপোছ কৰিছে নেকি? নাই কৰা। আপোনালোকে ক্লিয়াৰ কৰিছে যে ইয়াত মন্দিৰ কমিটিৰ লগত কোনো একো হেৰি নাই, সম্পৰ্ক নাই। আমি এইটো বিৰোধ কৰোঁ। একচুৱেলি বাহিৰৰ পৰা আমাৰ লোকেল ল'ৰা এনেকুৱা আমি দেখা পোৱা নাই। আমি বহুত ট্ৰাই কৰিছোঁ। আৰু এইটো মানে কেনেকুৱা হয়, ৰাতি 11টা 12টাৰ পিছত কোনোবা আহে বুলি সেনেকুৱা হয়। আমি দিনটো কাম ধাৰ কৰি হেৰি কৰি ঘৰ সোমাই যাওঁ। কেতিয়াবা আমিও 2-4জন একেলগে লগ হৈ পেলাই আমিও ট্ৰাই কৰিছোঁ। তেনেকুৱা আমি এইফালেদি আহিলে 2-4জন হয়তো ওলাই গ'ল, এনেকুৱা হয়তো আগতে খবৰ হৈ যায় আৰু কি। আমাৰ মন্দিৰৰ কেম্পাছৰ পৰা বাহিৰত থাকে, আমাৰ মন্দিৰৰ বাউণ্ডাৰী দিয়া আছে, এইটো তাৰ বাহিৰত হয়। নাই মাজত সেই বাউণ্ডাৰী দিয়া আছে আমাৰ। এই স্কুল কৰ্তৃপক্ষৰ গেটো আছে, তাৰ ইহঁতৰ হয়তো পিছফালে দি সেইফালে স্কুলৰ মানে অহা যোৱা ৰাস্তা আছে, পিছফালে ঘৰো আছে। তো আমাৰ মন্দিৰ কেম্পাছৰ লগত হেৰি মানে জড়িত নাই আৰু কি স্কুলটো। চাৰিওফালে বাউণ্ডাৰী দিয়া আছে আমাৰ। নাই, সেইটো বেলেগ তেনেকুৱা আহিছে। হয়। কিন্তু আমি এইটো মানে কৰি দিব খুজিছোঁ যে আমাৰ মন্দিৰৰ লগত আৰু স্কুলৰ লগত সেই ছাইডটোৰ লগত আমাৰ কোনো হেৰি নাই, মাজত বাউণ্ডাৰী দিয়া আছে। এইটো স্কুল কেম্পাছ হয়। স্কুলটো মানে একচুৱেলি বাইদেউ বন্ধ হৈ আছে স্কুলটো। তো এইটো বহুত দিনৰ পৰা স্কুলৰ ছাৰ মানে মাজে সময়ে কেইজন আহে, বাকী ষ্টুডেণ্ট নাই স্কুলত। মানে 21 জুনত এই কিবা প্ৰতিদিন বিশেষ সংবাদ যিটো মাধ্যম হয়, সিহঁতে কিবা এটা হেৰি লিখিছে কি যে মানে মন্দিৰত চৌহদত কিবা ড্ৰাগছ কিবা বেজি ঠেজি কিবা কিবি লয় আজিকালি ল'ৰাগিলা, সেইগিলা বোলে ইহঁতে মানে লিখিছে যে মন্দিৰত চৌহদতে হয়। কিন্তু একচুৱেলি সঁচা কথা, আমাৰ মন্দিৰত ইয়াতে এনেকুৱা কোনো বস্তুটো নহয়। আপোনালোকেও চাই আছে চাৰিওফালে আমাৰ কেনেকুৱা জাগা, পূৰা বাউণ্ডেৰীটো বেলেগ হয়। ইহঁতে যিটো লিখিছে কি যে ড্ৰাগছৰ বিষয়ে, সেইটো আমি কেতিয়াও ছাপোৰ্ট নকৰোঁ কি যে এইটো ভাল বস্তু বুলি আমি নকওঁ। এইটো ঠিকেই লিখিছে, কিন্তু ইহঁতৰ এটাই ভুল হ'ল কি যে মন্দিৰৰ চৌহদত হোৱা নাই, বেলেগ জেগাত হৈ আছে। এইটো আপোনালোকে ভালকৈ চাব পাৰে কি যে বাউণ্ডেৰীটোৱে বেলেগ, তাতে বেলেগ কিবা স্কুল আছে, কিবা এটা আৰু কিবা ইহঁতৰ যাত্ৰা ঠাত্ৰা কৰাৰ কাৰণে এটা ৰুমো আছে, ষ্টেজ আছে। তাতে যদি কিবা হৈ আছে, ৰাতিটো আমি মন্দিৰ কমিটি সেইটোতো একো কৰিব নোৱাৰোঁ না। দিনৰ ভাগত যিমানখিনি পাৰোঁ আমি সিহঁতক বাধা দি থাকোঁ, কিন্তু আমি আজিলৈকে দেখা নাই কি যে ড্ৰাগছ লৈ আছে বা কিবা কৈ আছে। এনে চাওঁ ল'ৰা ছোৱালী আজিকালি যেতিয়া হৈ আছে, এইটো কিবা কিবি ফূৰ্তি কৰি থাকে, কেতিয়াবা খেলা ধূলা কৰি থাকে। মাজত যদি কিবা অঘটন কৰিছে সিহঁতে, তেনেহ'লে দুষ্ট চক্ৰই হ'ব, কিবা মন্দিৰৰ বদনামৰ কাৰণে কিবা কৰিব পাৰে। কিন্তু এনেকুৱা আমাৰ মন্দিৰৰ তৰফৰ পৰা বা আমাৰ মন্দিৰ কমিটিৰ পৰা এনেকুৱা কোনো ৰকম ছাপোৰ্ট নাই ইহঁতক যে এইটো কৰা ভাল বুলি। স্কুলৰ নামটো এইতে লিখাই আছে বিদ্যা মন্দিৰ হাই স্কুল বুলি। এইটো বন্ধ হৈ আছে স্কুলটো। এতিয়া বহুত দিন হ'ল, 8-10 বছৰমান হ'ল আৰু। বেছি হ'ব, কম নহ'ব আৰু। গভৰ্ণমেণ্ট স্কুল নাই, গভৰ্ণমেণ্ট প্ৰাইভেট আৰু কি, প্ৰাইভেটেশ্যন মানে BRPLে মাজতে হেল্প কৰিছিল কিবা স্কুল বনোৱাৰ কাৰণে। হয়। আমি অৱগত এনে কৰিছোঁ, কিন্তু ইহঁতেও বা কি কৰিব, এতিয়াতো স্কুল নাই যিহেতু। আমি আড্ডাবাজি হোৱাটো বুলি আমি কৈছোঁ, আড্ডা হৈ থাকে, এইটো ভাল নহয়। আমি কেতিয়াবা আহি মানে ইহঁতক আঁতৰি দিওঁ। তাৰ আজিকালি যিটো হৈছে, আমাক দেখা পালে ইহঁতে পলাই যায়। আমি যদি কিবা ক'ব যাওঁ, ইহঁতে পিছত ক'ব আইনটো কিয় হাতত লৈছা। কিন্তু আমি সেইকাৰণে ইহঁতক বেছিকৈ ক'বও নোৱাৰোঁ। আজিকালি যিটো নিয়ম কৰিছে, কাক ধমকি দিলেও বোলে আইনত দণ্ডনীয় হৈ যাম। এইকাৰণে আমি বেছি কিবা কিবি নকওঁ। আজিকালি কিবা ফটকৈ একটা কিবা কৰি গুচি যাব, তেতিয়া আমাৰে বদনাম হ'ব যে ডাঙৰ হৈ কেনেকৈ মাৰিলি ইহঁতক, বেপাৰ আহি গ'ল এনেকুৱাই আৰু কি।